আজি আমি চিৰাং জিলাত অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰু লাখপতি বাইদেউ বা মহিলা উদ্যমিতা আঁচনিৰ পৰ্যালোচনা কৰোঁ। আমাৰ চিৰাং জিলাত আগতে 29,000 অৰুণোদয় হিতাধিকাৰী আছিলে। এইবাৰ অৰুণোদয় হিতাধিকাৰী ইয়াত 60,000 হ'ব। সিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। 17 ছেপ্টেম্বৰত আমি অৰুণোদয় 3 আৰম্ভ কৰিম আৰু চিৰাং জিলাৰ 60,000 পৰিয়াল উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত যোৱাবাৰ প্ৰায় 400 হিতাধিকাৰী আছিলে। বহুতে ভাল কাম কৰিছে আৰু বহুতে মুদ্ৰা লোনো ল'বৰ কাৰণে সক্ষম হৈছে। এইবাৰ আমি চিৰাং জিলাত আৰু 1200 যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি দিম। 2 লাখ টকাকৈ প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব। মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতো প্ৰায় 45,000 প্লাছ মহিলা চিনাক্ত হৈছে চিডলি আৰু বিজনী সমষ্টিত। তেখেতসকলেও 10,000 টকা কৰি লাখপতি বাইদেউ আঁচনিৰ অধীনত লাভ কৰিব। আজি আমি সকলোৱে বহি আঁচনিবোৰ আলোচনা কৰিলোঁ। নতুনকৈ 4,000 ৰেচন কাৰ্ডো আহিছে চিডলি আৰু চিৰাঙৰ কাৰণে। আঁচনিবিলাকৰ যাতে সুবিধা সকলোৱে পাব পাৰে তাৰ কাৰণে আমি খুব সুন্দৰ কৰি আলোচনা কৰিলোঁ, যাতে সকলো ৰাইজে ইয়াৰ সুবিধা পাব পাৰে। নাগৰিক মঞ্চৰ উদ্যোগৰ বিৰোধী এইবাৰ 26ত একলগ হ'ব। কিন্তু স্যাৰ অৱকৰ লগত আমাৰ কামটো একেদিনাই 1 ঘণ্টাত ধুনীয়াকৈ হৈ যায়। আমাক নাগৰিক সন্মিলনৰ প্ৰয়োজন নাই, আমি নিজৰ ভিতৰতে কৰি লওঁ। গতিকে যেতিয়া এছেম্বলি ইলেকশ্যনৰ ওচৰ চাপিব, এদিন গধূলি মোৰ ঘৰত বহিম, এনাউন্স কৰি দিম। कोई चैलेंज नहीं है, शांति से चुनाव हो जाए वही सबसे बड़ा चैलेंज। उसमें कोई चैलेंज का बात नहीं है, किसी को जीतना हारना नहीं है। बीजेपी की स्थिति क्या देखते हैं? बीजेपी का स्थिति से कोई इम्पोर्टेंट ज्यादा बात है कि शांतिपूर्ण हो जाए। तो बीजेपी तो शांति के लिए चुनाव लड़ रहे हैं, तो बढ़िया से हो जाए वही सबसे बड़ा बात।